অ' খুদ ইমান কোবাকুবিকে কোনফালে যায়? অ' লাচা শত্ৰু আহি এতিয়া আমাৰ দুৱাৰদলিত ভৰি দিছেহি। হা তহঁতি গম নাপা? কোন শত্ৰু? এই অসমীয়াত ক'বলৈ বেয়া লাগে। এই যে হেৰি চামকানু ওলাই অ' ৱাইফ। অঁ তাই সিদিনা যেতিয়া মাংস ভাত দিবলৈ আহিছিলে তাই তেতিয়া কেমেৰাটো দেখিলে তলৰ মূৰ কৰিছিলে। হা আৰু আমাৰ জুবিন দা যিদিনা মৃত্যু খবৰ পাইছিলে তাই সেইদিনা যি দাঁত নিকটাই হাঁহিছিলে। হা এতিয়া আকৌ তাই ইলেকশ্যন যোৱাৰ লগে লগে একদম কেমেৰা সন্মুখত কি কথা কৈছে বোলে এতিয়া খং ৰাগ কৰিব নালাগে, শান্ত মনে ভাবিব লাগে। হা তাই ক'ত সাহস পালে সেয়া কথা ক'বলৈ? তাই ভাবিছে ইলেকশ্যন গ'ল, আমাৰ মানুহবোৰ আৰু চব আৰু মনে মনে ৰ'ল। সেই তাই সেইটো ভুল ভাবিছে। আমি কেতিয়াও মনে মনে ৰোৱা নাই। হা আমি জুবিন দাক ন্যায় দিমেই। হা তাই এটা উল্টাই তাই মানুহজনক ন্যায় বিচাৰিছে তাই কথাকেইটাই। সেইটো নহ'ব নহয়। হে আমি জুবিন দাক ন্যায় দিবই লাগিব। অত চাকি জ্বলাইছোঁ জুবিন দাই ন্যায় পাবই। বোলা কথা এটা কৈছোঁ শুন। মহাভাৰতত যেতিয়া যুদ্ধ হৈছিলে হা অৰ্জুনে যেতিয়া যুদ্ধ কৰিবলৈ লৈ পেলাই ধনুকাৰ মাৰিছিলে তেতিয়া ৰখি গৈছিলে। তেতিয়া শ্ৰীকৃষ্ণই কৈছিলে সখা এতিয়া ৰখাৰ সময় নহয়, এতিয়া যুদ্ধ কৰাৰ সময়।